নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 12 ছেপ্টেম্বৰ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খং উঠিছে গৌৰৱ গগৈৰ ওপৰত খং উঠিছে সংবাদ মাধ্যমৰ ওপৰত একেলৰ পুৰণি কংগ্ৰেছ সতীৰ্থসকলৰ ওপৰতো প্ৰচণ্ড খং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিছে হঠাৎ কিয় ইমান খং উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ এই খঙৰ কাৰণ এছআইটিৰ প্ৰতিবেদন আৰু এছআইটিৰ প্ৰতিবেদনক লৈ এইবাৰ খঙত অগ্নিশৰ্মা হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এছআইটিক লৈ চিনেমাৰ লগত তুলনা কৰিছিল কংগ্ৰেছ দলৰ নেতাসকলে আৰু যাৰ বাবে এতিয়া কংগ্ৰেছ দলৰ বিৰুদ্ধে প্ৰচণ্ড খং উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু আনপিনে পুনৰবাৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক আৰু এছআইটিৰ তদন্তৰ সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে পোষ্টত লিখে এখন ৯৬ পৃষ্ঠাজোৰা দস্তাবেজ সীমিত সমলেৰে প্ৰস্তুত কৰা যদিও এই প্ৰতিবেদনখনে বহু সত্য উন্মোচন কৰিছে প্ৰতিবেদনখনৰ কেইটামান বিশেষ বাক্যই মনটো গধুৰ কৰি তুলিলে আৰু ভাবিবলৈ বাধ্য কৰালে যে কিমান সহজে মানুহে শিপা পাখৰি কেৱল নিজৰ অভিপ্ৰায় সিদ্ধিৰ বাবে উত্তৰ প্ৰজন্মৰ ভৱিষ্যতকো বিনিময় কৰিবলৈ কুণ্ঠাবোধ নকৰে আমাৰ দুখ এগৰাকী পিতৃৰ পতনৰ বাবে নহয় দুটি নিষ্পাপ সন্তানৰ ভৱিষ্যতৰ কণ্ঠ মুখ কৰি তোলাক লৈকে সেই দুটি সন্তানৰ পৰা কি কাহিনীয়া হৈছে তাক উপলব্ধি কৰিবলৈও তেওঁলোকৰ বয়স কম মোৰ প্ৰাৰ্থনা তেওঁলোকৰ সৈতে সদায় থাকিব এছআইটি ৰিপৰ্ট আৰু এইদৰে সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এছআইটিৰ তদন্তক লৈ পুনৰবাৰ সামাজিক মাধ্যমত এইদৰে পোষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুঠতে এতিয়াও গৌৰৱ গগৈক লৈ লাগি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছআইটিৰ তদন্ত ৰাজহুৱা কৰাৰ বিপৰীতে কেৱল মাত্ৰ এছআইটিৰ তদন্তৰ সন্দৰ্ভত সামাজিক মাধ্যমতে নিতৌ পোষ্ট কৰি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই পোষ্টৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি সামাজিক মাধ্যমত পোষ্ট প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মোৰ এগৰাকী মুখ্যমন্ত্ৰীলৈ পতৌ জন্মিছে যাৰ কথাৰ কোনো মূল্য নাই তেওঁৰ কৰ্মকাণ্ডই মুখ্যমন্ত্ৰীৰ আসনখনৰ গৰিমা একেবাৰেই নাইকিয়া কৰি পেলাইছে ইয়াৰ উপৰিও অনেক এনে লজ্জাজনক ঘটনা আছে যি তেওঁক সদায় উপহাসৰ পাত্ৰ কৰে উদাহৰণস্বৰূপে মোৰ মনত পৰে ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত তেওঁ অসমত ৰাহুল গান্ধী ডাঙৰীয়াৰ বডি ডাবল দেখিছিল শেহতীয়া ফ্লপ শ্ব' ৰাহুল গান্ধীৰ বডি ডাবল বিষয়তকৈও অধিক ব্যাপক অসমৰ জনগণে যোগ্যজনক বিচাৰে ২০২৬ চনত অসমৰ জনগণে যোগ্যজনক নিশ্চয়কৈ পাব এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি সামাজিক মাধ্যমত পোষ্ট প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ জেললৈ যাব নেকি গৌৰৱ গগৈয়ে ফটুৱামিৰ সীমা পাৰ কৰিছে আজি মই কংগ্ৰেছত থকা হলে মঞ্চৰ পৰা বাহিৰ কৰি দিলো হয় গৌৰৱ গগৈক আৰু পুনৰবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীয়ে কৈছে গৌৰৱ গগৈয়ে ফটুৱামিৰ সকলো লিমিট পাৰ কৰিছে মই যদি এতিয়া বিজেপিৰ বিপৰীতে কংগ্ৰেছ দলত থাকিলোহেঁতেন তেন্তে গৌৰৱ গগৈক মই কংগ্ৰেছ দলৰ পৰা বাহিৰ কৰি দিলোহেঁতেন এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ গৌৰৱ গগৈৰ গৰ্জন কংগ্ৰেছৰ যুঁজ দেখি বিজেপিয়ে ভয় খাইছে কংগ্ৰেছৰ শক্তি দেখি ভাৰতীয় জনতা পাৰ্টীয়ে ভয় খাইছে 7 মাহৰ পিছত অসমত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক অপেন চেলেঞ্জ প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে লগতে গৌৰৱ গগৈৰ ঘোষণা প্ৰত্যেক মাহৰ 10 তাৰিখে কংগ্ৰেছ দলত অনুষ্ঠিত হ'ব বৃহৎ যোগদান কাৰ্যসূচী প্ৰত্যেক মাহৰ 10 তাৰিখে বিজেপিৰ নেতা কৰ্মীসকলে বিজেপিৰ দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিব বুলি ঘোষণা কৰিছে গৌৰৱ গগৈয়ে এছআইটিৰ তদন্তক লৈ প্ৰতিক্ৰিয়া গৌৰৱৰ ফ্লপ মুখ্যমন্ত্ৰীৰ পৰা ফ্লপ কথাই ওলাব আৰু বহুকেইটা বিষয়ত ফ্লপ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পাকিস্তান লিংক সন্দৰ্ভত এছআইটিৰ প্ৰতিবেদনক লৈ পুনৰ গৌৰৱ গগৈৰ এই বিস্ফোৰণ গোলকগঞ্জত আৰক্ষীৰ বৰ্বৰতাক লৈ প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ মুঠতে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ
দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈৰ কথা সুধি আমনি নকৰো এটা মিছা কথায়ে মুখ্যমন্ত্ৰীক বহু অশান্তি দিলে এতিয়া শান্তিৰে কাম কৰক অসমৰ অৱস্থা বৰ ভাল নহয় ধাৰত পুত গৈছে সমগ্ৰ অসম কেতিয়াবা ভুল হৈ যায় আমিও ধৰি থকা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এইদৰে মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰমাণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলিও মন্তব্য মীৰা বৰঠাকুৰৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মোৰ কৃতজ্ঞতা আৰু সমবেদনা থাকিল 10 ছেপ্টেম্বৰক ইমান ডাঙৰ বনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া ফুস হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা মই কোৱাৰ দৰেই তেওঁ ফ্লপ হৈ গ'ল মোৰ হিৰো বনাই দিলে আৰু মুখে এতিয়া হিৰো বনাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপ দিনৰ পিছত একেখন সাংস্কৃতিক মঞ্চত আমি একেলগে নাচিম বুলি মন্তব্য গৌৰৱৰ তেওঁ নাচি ভাল পায় ময়ো নাচি ভাল পাওঁ তেওঁলৈ মোৰ নিমন্ত্ৰণ থাকিল গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ দিছে মোক সুপাৰ হিৰো বনাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ বাবে মই মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এইদৰে মন্তব্য কৰিছে 10 ছেপ্টেম্বৰ সম্পূৰ্ণৰূপে ফ্লপ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈ নিমন্ত্ৰণ দিছে গৌৰৱ গগৈৰ লগত একেলগে নাচিবলৈ আন এটা ব্ৰেকিং নিউজ 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিয়াৰ বাবে এতিয়া চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সামাজিক মাধ্যমত এইদৰে লিখে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 চনতেই আপুনি অসমৰ 6 জনগোষ্ঠী ক্ৰমে আহোম মৰাণ মটক চাহ জনগোষ্ঠী চুতীয়া আৰু কোচ ৰাজবংশীক শাসনলৈ আহিয়েই 6 মাহৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল আপুনি শাসনলৈ অহাৰ 11 বছৰ সম্পূৰ্ণ হ'ল কিন্তু সেই প্ৰতিশ্ৰুতি আজিও পূৰণ নহল সম্প্ৰীতি অসমৰ ৰাইজে সেই প্ৰতিশ্ৰুতিৰ বাস্তৱ ৰূপায়ণ বিচাৰি পুনৰ ৰাজপথত প্ৰতিবাদ আৰম্ভ কৰিছে কিন্তু প্ৰতিবাদকাৰী জনতাৰ কথা শুনাৰ পৰিৱৰ্তে কালি ধুবুৰীৰ গোলকগঞ্জত জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী ৰাইজে যেতিয়া ৰাজপথত জোৰ সমদল উলিয়াইছিল তেতিয়া অসম চৰকাৰৰ মদগৰ্বী আৰক্ষীয়ে বৰ্বৰ লাঠিচালনা কৰি সমদল তেজেৰে ৰাঙলি কৰে খিলঞ্জীয়া অসমীয়া আজি ৰাজপথত আৰু ৰাজপথত অহংকাৰী চৰকাৰে খিলঞ্জীয়া তেজ নিগৰাইছে এই নিন্দনীয় ঘটনাৰ পিছত অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনতিপলমে অব্যাহতি দিয়ক আনহাতে তিনিচুকীয়া জিলাতো বিভিন্ন ঠাইত হাজাৰ হাজাৰ মৰাণ জনগোষ্ঠীয় ৰাইজে জনজাতিকৰণৰ দাবীত জোৰ হাতত লৈ ৰাজপথত প্ৰতিবাদী সমদল উলিয়াইছে অসমৰ ৰাইজ তথা বিশেষকৈ যুৱ সমাজ আজি ৰাজপথত প্ৰতিবাদমুখৰ ইয়াৰ প্ৰধান কাৰণ হৈছে শাসনলৈ অহাৰ পূৰ্বে আপোনালোকে অসমৰ 6 জনগোষ্ঠীৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণত দেখুওৱা চূড়ান্ত অৱহেলা আৰু ব্যৰ্থতা মই আশা কৰোঁ যে অহা 13-14 ছেপ্টেম্বৰ 2025 তাৰিখৰ আপোনাৰ অসম ভ্ৰমণৰ সময়ত বিজেপিৰ প্ৰতিশ্ৰুতিসমূহ বাস্তৱত কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব অসমৰ ৰাইজে আৰু মিছা প্ৰতিশ্ৰুতি নিবিচাৰে এইদৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ বাবেই বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পৰৱৰ্তী খবৰ খিলঞ্জীয়াৰ ওপৰত হাত তুলি বিপদত এছপি এছআই গোলকগঞ্জৰ ঘটনাক লৈ তদন্তৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াক প্ৰসাৰ কৰা কোনো আৰক্ষী বাছি নাযাব এছপিৰ পৰা কনিষ্টবললৈ তদন্তৰ আওতাত আহিব আৰক্ষীয়ে জোখতকৈ বেছি বল প্ৰয়োগ কৰিছে গোলকগঞ্জত 5 দিনৰ ভিতৰত দোষী আৰক্ষীয়ে শাস্তি লাভ কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ এই ঘটনা অতি নিন্দনীয় সমগ্ৰ বিষয় নজৰত আছে গোলকগঞ্জৰ ঘটনাক লৈ তদন্তৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ বাদশাহ শাহৰুখ খানৰ মহানুভৱতা 1500 পৰিয়ালৰ দায়িত্ব ললে কিং খানে বলিউডৰ বাদশাহ শাহৰুখ খানে দেখুৱালে নিদৰ্শন বানত বিধ্বস্ত হোৱা 1500 পৰিয়ালৰ কাষত এতিয়া কিং খান 1500টা বানাক্ৰান্ত পৰিয়ালৰ দায়িত্ব ললে শাহৰুখ খানে পঞ্জাৱত ভয়াৱহ বানে গৃহহাৰা কৰিছে হাজাৰ হাজাৰ পৰিয়ালক বান বিধ্বস্তৰ কাষত ফিৰিস্তা হৈ থিয় হ'ল কিং খান ঔষধ খাদ্য সামগ্ৰীকে ধৰি প্ৰদান কৰা হৈছে সকলো অত্যাৱশ্যকীয় সামগ্ৰী মীৰ ফাউণ্ডেশ্যনৰ সহযোগত সাহায্য প্ৰদান শাহৰুখ খানৰ অমৃতসৰ পাটিয়ালা ফাজিলকা আদি ঠাইত শাহৰুখৰ সহায় শাহৰুখৰ পিতৃ মীৰ তাজ মহম্মদৰ স্মৃতিতেই এই সহায় বলিউডৰ বাদশাহ কিং খানে দেখুৱাইছে এতিয়া মহানুভৱতা দিবলৈছো আন এটা ব্ৰেকিং নিউজ আক্ৰাছুৰ ৰুখত বিধায়ক আব্দুৰ সুবাহান আলী চৰকাৰ
আক্ৰাছু নেতাৰ ৰোষত পৰিছে গোলকগঞ্জৰ স্থানীয় বিধায়ক। কোচ ৰাজবংশীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছিল বিধায়কজনে। বাহন ৰখাই জবাবদিহি বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰক পৃথক ৰাজ্যৰ দাবী আৰু জনজাতিকৰণৰ বিৰোধিতা কৰাৰ অভিযোগ। গোলকগঞ্জৰ কংগ্ৰেছী বিধায়কজন আক্ৰাছুৰ ৰোষত পৰিল। আমাৰ ভোটেৰে বিধায়ক হৈ আজি আমাৰ দাবীক অমান্য কৰিছে বিধায়কজনে। বন্ধ ঘোষণা কৰিছোঁ যেতিয়া বিধায়ক হ'লেও যাবলৈ নিদিওঁ। 12ঘণ্টীয়া ধুবুৰী বন্ধৰ সময়ত ৰাজপথত আক্ৰাছুৰ ৰোষত বিধায়ক। আন এটা ব্ৰেকিং নিউজ, ৰহস্যজনকভাৱে স্থবিৰ 11 সংগঠনৰ হিন্দু বাংলাদেশী বিৰোধী আন্দোলন ঘোষণা কৰিও কাৰ্যসূচী ৰূপায়ণৰ পৰা বিৰত 11 সংগঠন। কিয়, কি কাৰণত, কাৰ নিৰ্দেশত গোপনে আন্দোলন বাতিল জাতীয় দল সংগঠনৰ প্ৰশ্ন উত্থাপন হৈছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কাৰ সময়সীমা বৃদ্ধি কৰাৰ পিছতেই 11টাকৈ জাতীয় দল সংগঠনে কাৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচী ঘোষণা কৰিছিল। কিন্তু এতিয়া সেই 11 সংগঠন মৌন হৈ পৰিছে, স্থবিৰ হৈ পৰিছে কা বিৰোধী প্ৰতিবাদ। কাৰ নিৰ্দেশত, কাৰ প্ৰৰোচনাত এতিয়া স্তব্ধ হৈ পৰিছে আন্দোলন, তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। 9 ছেপ্টেম্বৰৰ পৰা আন্দোলনৰ ঘোষণা কৰিছিল ৰাজ্যৰ 11টাকৈ জাতীয় দল সংগঠনে আৰু চৰকাৰৰ বিৰুদ্ধে যি কাৰ সময়সীমা বৃদ্ধি কৰিছিল তাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হৈছিল 11 সংগঠনৰ ফালৰ পৰা। কিন্তু এতিয়া আজি হৈছে 12 ছেপ্টেম্বৰ, আজিৰ দিনটোতো দেখিবলৈ পোৱা নগ'ল প্ৰতিবাদী কাৰ্যসূচী। এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে, এই 11 সংগঠন এতিয়া কিয় মৌন হৈ আছে? কাৰ নিৰ্দেশত এতিয়া আন্দোলন বাতিল কৰিছে সেই 11 সংগঠনে? পৰৱৰ্তী খবৰ, এফালে প্ৰতিবাদ আৰু আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি। প্ৰতিবাদৰ মাজতেই 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ডাঙৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনজাতিকৰণৰ দাবী মৰাণসকলৰ ন্যায্য দাবী, তেওঁলোকক এই প্ৰাপ্য দিয়া হ'ব। এই আন্দোলনত বিজেপিও জড়িত আছে বুলি প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মাৰ। এয়া আমাৰ বিৰুদ্ধে আন্দোলন নহয়, জনজাতিকৰণৰ দাবীতহে আন্দোলন। কোচ ৰাজবংশীসকলেও তেওঁলোকৰ ন্যায় দাবীৰ বাবে আন্দোলন কৰিছে। আমিও তেওঁলোকৰ লগত আছোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিবাদৰ মাজতেই 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম প্ৰতিক্ৰিয়া। অন্য এটা খবৰ, ইন্ধনত ইথানল মিহলিৰ সন্দৰ্ভত মোক ৰাজনৈতিকভাৱে লক্ষ্য কৰি সামাজিক মাধ্যমত পেইড প্ৰচাৰ চলোৱা হৈছিল। ইয়াক গুৰুত্ব দিব নালাগে। ইন্ধনত 20% ইথানল মিহলি সন্দৰ্ভত ইতিমধ্যেই উচ্চতম ন্যায়ালয়ে সকলো স্পষ্ট কৰি দিছে। নীতিন গাডকাৰী কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীৰ এই মন্তব্য। আৰু সমগ্ৰ ভাৰততেই বিতৰ্কৰ আৰম্ভ হৈছিল ইথানল মিহলি কৰাক লৈ। আৰু সেই বিতৰ্কৰ মাজতেই এইদৰে নিজৰ স্পষ্টীকৰণ দিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে। পৰৱৰ্তী খবৰ, বিগত 11 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিমান বাংলাদেশী খেদিল? মোদীয়ে কা আনি অসম চুক্তিক নস্যাৎ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ পূৰ্বে মঙলদৈত কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ সংবাদমেলত ৰিপুণ বৰাই কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিসমূহ প্ৰতিশ্ৰুতি দিছিল যে অসমৰ পৰা এজনো বাংলাদেশীক ঠাই দিয়া নহ'ব, তেওঁলোকক খেদোৱা হ'ব, সেই প্ৰতিশ্ৰুতি এতিয়া ক'ত গ'ল? প্ৰশ্ন ৰিপুণ বৰাৰ। অন্য এটা খবৰ, জনজাতিকৰণৰ বিষয়টো ৰাজনৈতিক এজেণ্ডা হ'ব নোৱাৰে। কোচ ৰাজবংশীৰ ওপৰত কৰা আক্ৰমণেই উদঙাই দিছে এই চৰকাৰৰ প্ৰকৃত চৰিত্ৰ। গোলকগঞ্জত প্ৰতিবাদকাৰী খিলঞ্জীয়া ৰাইজৰ ওপৰত আৰক্ষীয়ে কৰা আক্ৰমণৰ পিছতেই বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰি এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। চৰকাৰে নিজৰ চৰিত্ৰ দেখুৱাই দিছে গোলকগঞ্জত প্ৰতিবাদকাৰী খিলঞ্জীয়া লোকসকলক আক্ৰমণ কৰি। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰতীয় নাগৰিক হোৱাৰ পূৰ্বে ভোটাৰ তালিকাত সোনিয়া গান্ধীৰ নাম অন্তৰ্ভুক্তিৰ অভিযোগ। এই সন্দৰ্ভত এজাহাৰ পঞ্জীয়নৰ বাবে দাখিল কৰা আবেদন খাৰিজ। দিল্লীৰ ৰাউছ এভিনিউ আদালতৰ বিকাশ ত্ৰিপাঠী নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰিছিল আবেদন, আৰু সেই আবেদন ইতিমধ্যেই খাৰিজ কৰা হৈছে আদালতৰ ফালৰ পৰা। আন এটা ব্ৰেকিং নিউজ, 2026 চনত আমি কিং মেকাৰ হ'ব খোজোঁ। 31ত আমি নিজেই চৰকাৰ গঠন কৰিব খোজোঁ অসমত। ৰাইজৰ দলক নোলোৱাকৈ 26 চনৰ বিধানসভা নিৰ্বাচনত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে অসমত। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল। 2026 চনত ৰাইজৰ দলৰ অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি দাবী উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।
দিবলৈছো এটা পলিটিক্যাল ব্ৰেকিং এবাৰ BPF জিকিলে তাৰ পিছত UPPL জিকিলে এইবাৰ বিজেপিক টেষ্ট কৰি নতুন সোৱাদ পাব BTC-বাসীয়ে BTCত বিজেপিৰ শক্তিশালী চৰকাৰ আহিলে বহু সমস্যা সমাধান হৈ যাব BTC নিৰ্বাচনৰ পূৰ্বে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ BTCত ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই BTC নিৰ্বাচনক লৈ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিতৌ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধিক শক্তিশালী ৰূপত বিজেপি অৱতীৰ্ণ হৈছে BTC নিৰ্বাচনত আৰু আনপিনে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া যোৱা দিনবোৰত যি চৰকাৰ হ'ল সেই চৰকাৰে BTRত বহুত দুৰ্নীতি কৰিলে ৰাইজে নোপোৱাৰ বেদনাত ভুগিছে অৰ্থনৈতিক উন্নয়ন সামাজিক ন্যায় শান্তি সমন্বয় কেৱল বিজেপি চৰকাৰে দিব পাৰে চিৰাঙৰ বিজনীৰ পালেংবাৰীত বিজেপিৰ এখন বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ালে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাহুল গান্ধীৰ নিৰাপত্তালৈ আহিছে ভাবুকি খাৰ্গেলৈ পত্ৰ CRPFৰ ৰাহুল গান্ধীৰ নিৰাপত্তাত এতিয়া ভাবুকি আহিছে ৰাহুল গান্ধীৰ জীৱনৰ নিৰাপত্তালৈ আহিছে ভয়ংকৰ ভাবুকি ৰাহুল গান্ধীৰ নিৰাপত্তাক লৈ সমস্যাত পৰিছে CRPF ইতিমধ্যেই পত্ৰ প্ৰেৰণ কৰিছে CRPFে ৰাহুল গান্ধীৰ নিৰাপত্তাৰ দায়িত্বপ্ৰাপ্ত CRPFৰ বিস্ফোৰক পত্ৰ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ CRPFৰ পত্ৰত উন্মোচন ৰাহুল গান্ধীৰ গোপন বিদেশ ভ্ৰমণ CRPFৰ পত্ৰত উল্লেখ থকা অনুসৰি বিগত 9 মাহত 6 গোপনে বিদেশ ভ্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে গোপনে ইটালী ভিয়েটনাম UAE কাটাৰ ইংলেণ্ড আৰু মালয়েছিয়া ভ্ৰমণ কৰিছে ৰাহুল গান্ধীৰ এই গোপন বিদেশ ভ্ৰমণৰ বাবে নেতাগৰাকীক নিৰাপত্তা দিয়াত সমস্যাত পৰিছে CRPF উল্লেখযোগ্য যে ৰাহুল গান্ধীক CRPFে Z+ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰে Z+ নিৰাপত্তাপ্ৰাপ্ত ব্যক্তিয়ে বিদেশ ভ্ৰমণৰ বাবে গ'লে 15 দিন পূৰ্বে নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াক অৱগত কৰিব লাগে ৰাহুল গান্ধীয়ে এই নিয়ম উলংঘা কৰাৰ অভিযোগ আছে পত্ৰখনত আৰু CRPFে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ লিখিছে এই পত্ৰ এটা বিশেষ খবৰ আল্লাহৰ নাম লৈ মহম্মদ ছামিয়ে দেখুৱালে মহানতা 5খন গাঁৱৰ অকলেই দায়িত্ব ল'লে ভাৰতীয় জাতীয় ক্ৰিকেটাৰ মহম্মদ ছামিয়ে বিপদৰ সময়ত কোনেও নকৰা কাম কৰি দেখুৱালে ক্ৰিকেটাৰ মহম্মদ ছামিয়ে পঞ্জাৱত প্ৰলয়নকাৰী বানৰ সংসাৰ চলোৱাৰ সময়ত সহায়ৰ হাত 5খন গাঁৱৰ অকলেই দায়িত্ব ল'লে মহম্মদ ছামিয়ে পঞ্জাৱত ইতিহাসত নোহোৱা ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে হাজাৰ হাজাৰ লোক হৈ পৰিছে গৃহহীন পঞ্জাৱত বিদ্যালয় এৰিলে হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে জীয়াই থকাটো কঠিন হৈ পৰিছে পঞ্জাৱৰ শ শ পৰিয়ালৰ এনে কঠিন সময়ত ক্ৰিকেটাৰ মহম্মদ ছামি আহিছে আগুৱাই বান বিধ্বস্ত 5খন গাঁৱৰ অকলেই দায়িত্ব ল'লে ক্ৰিকেটাৰ মহম্মদ ছামিয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ স্তব্ধ যাতায়াত ব্যৱস্থা যোৰাবাটত আকৌ ভয়াৱহ বান পৰিস্থিতি কিছু মুহূৰ্তৰ বাবে আহিছিল বৰষুণ তাৰ পিছতেই বান বিভীষিকা সৃষ্টি হৈছে যোৰাবাটত ভয়াৱহ যান-জঁটৰ কবলত যোৰাবাট ৰাজপথত আবদ্ধ শ শ বাহন উজনি নামনি অসমৰ যাতায়াত ব্যৱস্থা বিফল যোৰাবাটত সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আবদ্ধ বিলাসী বাহন পথচাৰী এজাক বৰষুণৰ পিছতেই এই বান গুৱাহাটীৰ পৰা উজনিলৈ যোৱা পথত এককাল পৰ্যন্ত পানী পাহাৰৰ পৰা নামি অহা পানীয়ে বুঢ়াইছে ৰাষ্ট্ৰীয় ঘাইপথ এজাক বৰষুণতেই যোৰাবাটত বান বিভীষিকা দেখিবলৈ পোৱা গৈছে ভয়াৱহ যান-জঁটৰ কবলত এতিয়া যোৰাবাট অন্য এটা খবৰ ছাত্ৰীক নিৰ্যাতন উত্তপ্ত গোৱালপাৰা মহাবিদ্যালয় ছাত্ৰীক নিৰ্যাতন কৰাৰ পিছতেই গোৱালপাৰা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীও দেখিবলৈ পোৱা গৈছে দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন ছাত্ৰ একতা সভাৰ বকী বিভাগৰ সম্পাদকৰ বিৰুদ্ধে এই অভিযোগ সম্পাদক ফিৰোজে ছাত্ৰীগৰাকীক বলপূৰ্বক নিৰ্যাতনৰ অভিযোগ গোৱালপাৰা সদৰ থানাত এজাহাৰ দাখিল ভুক্তভোগী ছাত্ৰীৰ ফিৰোজ নামৰ ছাত্ৰজনক আটক গোৱালপাৰা আৰক্ষীৰ ঘটনাক কেন্দ্ৰ কৰি গোৱালপাৰা মহাবিদ্যালয়ত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বেটেলিয়ন মোতায়েন কৰা হৈছে দিবলৈছো এটা মৰ্মান্তিক খবৰ চিপাঝাৰত শিহৰণকাৰী ঘটনা একে পৰিয়ালৰ 3জনক হত্যা চিপাঝাৰত সংঘটিত হৈছে এই শোকাবহ মৰ্মান্তিক ঘটনা
আৰু তাৰ পিছতে সমগ্ৰ চিপাঝাৰত চাঞ্চল্য ৰাজ্য কঁপাই যোৱা ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা পিতৃ মাতৃ পুত্ৰক একেলগে হত্যা কৰিছে দুৰ্বৃত্তই ঘৰৰ মজিয়াত পেলাই থৈ গ'ল তিনিওৰে মৃতদেহ কোঠাত উদ্ধাৰ প্ৰতিমা নাথ ধৃতিৰাজ নাথৰ মৃতদেহ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল কণমানি ধৃতিৰাজ ঘৰৰ চোতালৰ পৰা উদ্ধাৰ কৰা হৈছে পিতৃ দীপক নাথৰ মৃতদেহ এতিয়াও জানিব পৰা হোৱা নাই হত্যাৰ আঁৰৰ ৰহস্য কি চিপাঝাৰৰ নাৰিকলিত এই শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে আন এটা ব্ৰেকিং নিউজ বিটিচি নিৰ্বাচনৰ প্ৰাকখনত হিংসা মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা সময়তে হিংসা বিটিচি নিৰ্বাচনৰ প্ৰাকখনত গুৰেশ্বৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ যোৱা বাছত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা দুৰ্বৃত্তই শিল দলিয়াই ভাঙিলে বাছখনৰ সন্মুখভাগৰ আইনা গুৰেশ্বৰৰ গেৰুৱাত এই নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে বৰঘুলিত মুখ্যমন্ত্ৰীৰ সভালৈ বাছেৰে কঢ়িয়াই নিছিল বিজেপিৰ কাৰ্যকৰ্তা শিমলিবাৰীৰ পৰা ৮০জনকৈ বিজেপি কাৰ্যকৰ্তাক নিয়া কৈছিল বাছখনেৰে বিৰোধী দলৰ কৰ্মীয়ে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে বিটিচি নিৰ্বাচনক লৈ নিৰ্বাচনী হিংসা অব্যাহত আছে পৰৱৰ্তী খবৰ জাতীয় সংগঠনৰ সভাত ভয়ংকৰ ঘটনা চৌকী মেজ টেবুল ভাঙি লণ্ডভণ্ড আৰু জাতীয় সংগঠনৰ সভাতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে গোসাইগাঁৱত এই ঘটনা সংঘটিত ১৫ৰ পৰা ২০জনীয়া দুৰ্বৃত্তৰ দলৰ অতৰ্কিত কাণ্ড সভাৰ চকীমেজ টেবুল ভাঙি লণ্ডভণ্ড দুৰ্বৃত্তৰ কংগ্ৰেছৰ ভেৰণীয়া গুণ্ডাই আক্ৰমণ কৰাৰ অভিযোগ সুবান আলী চৰকাৰৰ নেতৃত্বত দলটোৱে কৰে আক্ৰমণ সুবানৰ বিৰুদ্ধে উত্থাপন বিভিন্ন দুৰ্নীতিৰ অভিযোগ বিটিচিত দালালিৰে কোটি কোটি টকা কৰিছিল আত্মসাৎ নেতাজনৰ বিৰুদ্ধে শিমলাটোপুৰত অনুষ্ঠিত হৈছিল সভাৰ মাজতেই অতৰ্কিত প্ৰৱেশ কৰি আক্ৰমণ দুৰ্বৃত্তৰ গফুৰ আলী মিণ্টু আলীৰ নেতৃত্বত আক্ৰমণ কৰাৰ অভিযোগ মাৰণাস্ত্ৰ আৰু লৈ ভাবুকি শাৰীৰিকভাৱেও আক্ৰমণ জাতীয় সংগঠনৰ নেতাক আক্ৰমণক লৈ এতিয়া উত্তেজনা পৰৱৰ্তী খবৰ এটা মাত্ৰ ভুল ২৫,০০০ টকাৰ জৰিমনা ৩ বছৰ পৰ্যন্ত জেল এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন আহি গ'ল যান বাহন চালকসকললৈ নতুন নিৰ্দেশনা শীঘ্ৰেই আপডেট কৰি লওক আপোনাৰ যান বাহনৰ সকলো নথিপত্ৰ অন্যথা ৰাজপথত ভৰিব লাগিব ১০,০০০ টকা পৰ্যন্ত জৰিমনা আপুনি যান বাহন চলাচলক লৈ আহি গ'ল কঠোৰ আৰু নতুন নিৰ্দেশনা সুৰাপান কৰি গাড়ী চলালে ১০,০০০ টকাৰ জৰিমনা ৬ মাহ পৰ্যন্ত জেল পুনৰ একে ভুল কৰিলে ১৫,০০০ টকাৰ জৰিমনা ২ বছৰ পৰ্যন্ত জেল সিট বেল্ট ব্যৱহাৰ নকৰি গাড়ী চলালে ১,০০০ টকাৰ জৰিমনা হেলমেট নোখোৱাকৈ গাড়ী চলালে ১,০০০ টকাৰ জৰিমনাৰ লগতে ৩ মাহলৈ বাতিল হ'ব লাইচেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে ৫,০০০ টকাৰ পৰ্যন্ত জৰিমনা লাইচেন্স নোখোৱাকৈ গাড়ী চলালে ৫,০০০ টকাৰ জৰিমনা দুচকীয়া বাহনত ৩জন উঠিলে ১,০০০ টকাৰ জৰিমনা বিহা হ'ব ইন্স্যুৰেন্স নোখোৱাকৈ গাড়ী চলালে ২,০০০ টকাৰ জৰিমনা ৩ মাহৰ জেল বাৰে বাৰে এনে ভুল কৰিলে ৪,০০০ টকাৰ জৰিমনা বিহা হ'ব প্ৰদূষণ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব ১০,০০০ টকাৰ জৰিমনা আৰু ৬ মাহ জেল বিপদজনকভাৱে গাড়ী চলালে ৫,০০০ টকাৰ জৰিমনা ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে ৫,০০০ টকাৰ জৰিমনা অভাৰলোড কৰিলে ২০,০০০ টকাৰ পৰ্যন্ত জৰিমনা বিহা হ'ব আপোনাক কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে ২৫,০০০ টকাৰ জৰিমনা ৩ বছৰ পৰ্যন্ত জেল এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন ২৫ বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স তেনে ভুল কৰিলে যান বাহন চলাচলক লৈ এই নতুন কঠোৰ নিৰ্দেশনা অন্য এটা খবৰ শুৱালকুছিৰ আকাশত উৰিল বিমান ইউটিউব চাই ৰাতুল আলীয়ে সাজি উলিয়ালে বিমান ৰাতুল আলীক লৈ এতিয়া চৰ্চা সমগ্ৰ অসমতেই শুৱালকুছিৰ আকাশত উৰিল এখন বিশেষ বিমানখন সাজি উলিয়াইছিল হাজো আদাবাৰীৰ ৰাতুল আলীয়ে ইউটিউব চাই ৰাতুল আলীয়ে সাজি উলিয়ালে সেই বিশেষ বিমানখন প্ৰায় ৫ লক্ষাধিক টকা ব্যয়েৰে নিৰ্মাণ কৰি সাজি উলিয়ালে এই বিমানখন ৰাতুল আলীক আপুনিও জনাওক শুভেচ্ছা কমেণ্ট বক্সৰ জৰিয়তে